আজি আমি একত্ৰিত যুৱ পৰিষদ তৰফৰ পৰা এখন সংবাদমেল আয়োজন কৰিছিলোঁ গুৱাহাটী প্ৰেছ ক্লাবত। এই সংবাদমেলখনৰ মূল উদ্দেশ্য হৈছে অসম চৰকাৰৰ এটা ব্যয়গম বিভাগ, এয়া হৈছে অসম কৃষি বিভাগ। অসম কৃষি বিভাগৰ বিভিন্ন সময়ত কেলেংকাৰীৰ কথা ওলাই থাকে আৰু আমি এটা উন্মোচন কৰিব লৈছো যে অসম কৃষি বিভাগত যোৱা আগষ্ট মাহতে আমি কিছু তথ্য বিচাৰিছিলো, কিন্তু আজি 6 মাহ অকলি যোৱাৰ পাছতো কোনো তথ্য নোপোৱাত আমি আজি উপায় নাপায় আজি আমি সংবাদমেল দিবলৈ বাধ্য হৈছো। এয়া হৈছে FNSNMEOOS মানে ফুড এণ্ড নিউট্ৰিশ্যন চাৰ্ভিচ নেশ্যনেল মিছন অন এডিবল অইলছ এণ্ড অইল চিডছ নামৰ এটা স্কিম 2023-24-25-25ত বহু কোটি টকাৰ লুণ্ঠন কৰিছে। য'ত এই স্কিমৰ আণ্ডাৰত বিভিন্ন ধৰণৰ যন্ত্ৰপাতি মানে মেচিনাৰী আইটেমছবোৰ কৃষকসকলক দিবৰ বাবে এটা স্কিম উলিয়াইছিল, কিন্তু আমি খবৰ পোৱা মতে অসমৰ বিভিন্ন জিলাত, অসমৰ উজনি হওক বা নামনি হওক বা মধ্য অসমত হওক, প্ৰতিটো জিলাতে এই স্কিমৰ আণ্ডাৰত কোটি কোটি টকা লুণ্ঠন হৈছে। কোনো ধৰণৰ মেচিনাৰী আইটেমছ কৃষকসকলক দিয়া হোৱা নাই, কোনো ধৰণৰ পাৱাৰ টিলাৰ হওক বা কোনো ধৰণৰ আইটেম দিয়া হোৱা নাই। যদি য'ত 10টা আইটেম দিব লাগে তাত 3টা দিছে, য'ত 20টা আইটেম দিব লাগে তাত 6টা দিছে, আৰু কিমান টকাত নিবিদা হৈছে, কিমান টকাত হোৱা নাই, গোটেই সেই তথ্য বিচাৰিছিলো, কিন্তু তেওঁ ৰহস্যজনকভাৱে তেখেতসকলে আমাক কোনো ধৰণৰ তথ্য যোগান নধৰে। বিগত 6 মাহে আমি ফাৰ্ষ্ট এপিল কৰিছো, হিয়াৰিং দিছে, আমি ছেকেণ্ড এপিল কৰিছো। সেইকাৰণে আজি আমি এই তথ্য আজি এই সংবাদমেলখন দিবলৈ বাধ্য হৈছো। আৰু এটা কথা কওঁ, ইয়াত আৰু এটা হৈছে নেনো ইউৰিয়া। পুনৰ কৈছো নেনো ইউৰিয়া। এই নেনো ইউৰিয়াটো অইল চিডছ ডিপাৰ্টমেণ্টে তেখেতসকলে নিবিদা কৰিব লাগিছিল, কিন্তু তেওঁলোকে এইটো নিবিদা নকৰাকৈ আজি বিগত বহু বছৰে তেখেতসকলে মাত্ৰ এটা কোম্পানীকে নেনো ইউৰিয়া ছাপ্লাই টেণ্ডাৰ দি আছে কোটি কোটি টকাৰ। সেয়া হৈছে MS চালাছাৰ এগ্ৰ বুলি এটা কোম্পানী, সেই কোম্পানীটো দি আছে। আৰু এই গোটেই কাহিনীখিনিত, এই গোটেই টেণ্ডাৰবোৰত দুজন মানুহৰ এটা কোম্পানী চলি আছে। সেয়া হৈছে 1 নম্বৰ নডেল অফিচাৰ হৰেণ তালুকদাৰ। পুনৰ কৈছো স্পষ্টকে, নডেল অফিচাৰ হৰেণ তালুকদাৰ, এছিষ্টেণ্ট নডেল অফিচাৰ জীৱন কুমাৰ বিশ্বাস এণ্ড কোম্পানী। এওঁলোক সকলোৱে মিলি কৃষকৰ ধন তেজপিয়ানয়া পুহি খাই তেখেতসকলে কেইদিন পিছতে ৰিটায়াৰমেণ্ট ল'ব। সেইবাবে আজি সংবাদমেলৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছো, যিখিনি সময়ত আপুনি কৃষকসকলৰ কথা কৈ ৰাইজৰ ওচৰত গৈছে, যিখিনি সময়ত আপুনি কৃষকসকলৰ বিষয়ে বিভিন্ন আঁচনি আছে, সেই সময়তে দুজন তেজপিয়াৰ এটা গ্ৰুপ আপুনি অসম কৃষি বিভাগৰ হেড অফিচত সোমাই থৈছে। হৰেণ তালুকদাৰ, জীৱন কুমাৰ বিশ্বাস, এখেতসকলে গোটেই কৃষকসকলৰ তেজ শুহি খাই আপোনাক বদনাম কৰাত লাগি আছে। পুনৰবাৰ কৈছো, এইবাবে কৈছো কাৰণ আমি তথ্য বিচাৰিছো। সুৰজিৎ ভূঞা নামৰ এজন আকৌ কৰ্মী পাইছো, তেখেতে তথ্য বিচাৰিছে। এজন আমি সাংবাদিক বন্ধু পাইছো, তেখেতৰ নাম বলিন ডেকা, তেখেতেও তথ্য বিচাৰিছে, বিভিন্ন তথ্য। কিন্তু এটাই ডিপাৰ্টমেণ্ট আছে অসম কৃষি বিভাগ, যোনে কোনো ধৰণৰ তথ্য নিদিয়ে। যিমানে ৰাইজে বিচাৰিলেও যে আমাৰ পইচাবোৰ, আমাৰ টকাবোৰ কৃষি বিভাগে কেনেকে কি ধৰণে ব্যৱহাৰ কৰিছে বুলি সোধো, তেওঁলোকে কিন্তু কোনো উত্তৰ নিদিয়ে। আৰু এই উত্তৰ নিদিয়াৰ আঁৰত আছে হৰেণ তালুকদাৰ, জীৱন কুমাৰ বিশ্বাস, তেওঁলোকৰ কোম্পানী আৰু বিভিন্ন ধৰণৰ জিলা কৃষি বিষয়াসকল ইয়াতে সম্পূৰ্ণভাৱে ইনভলভমেণ্ট আছে। মই আপোনাৰ কৈছো FNSMEOত কমেও 45 কোটি টকা আৰু এই নেনো ইউৰিয়াত কমেও 30 কোটি টকা। নেনো ইউৰিয়াটোৰ প্ৰতি বছৰে এখন ফাৰ্মকে নিবিদা দিয়ে MS চালাছাৰ এগ্ৰক। তাত কোনো ধৰণৰ টেণ্ডাৰ নহয়, অনলাইন হয় নে অফলাইন হয় একো নহয়, কেৱল এটাকে দিয়ে। ইয়াৰ অন্তৰ্গত কি যে তেখেতসকলে আধা দামত ইউৰিয়া দিয়ে, আধা দামত। আপোনালোকে চিন্তা কৰক, 10 টকা বস্তুটো যদি 5 টকাত দিব লাগে, তাৰমানে কি সেই বস্তুটোই নিদিয়ে, কোনো ধৰণৰ ইউৰিয়া ছাপ্লাই নকৰাকৈ ডাইৰেক্ট গোটেইখিনি টকা তেওঁলোকে আত্মসাৎ কৰি আছে। আত্মসাৎ কৰি ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে, ডাঙৰ ডাঙৰ ঘৰ বনাইছে, ডাঙৰ বাহিৰত ফ্লেট কিনিছে। 65খন গাড়ী কিনা এটা ইমানখিনি কৈছো যে এজন বিষয়াৰ 65খন গাড়ীলৈকে আছে। গতিকে আমি এই হৰেণ তালুকদাৰ আৰু জীৱন বিশ্বাস কোম্পানীৰ ওপৰত আমি তদন্ত হোৱাটো বিচাৰিছো। মুখ্যমন্ত্ৰীক তদন্ত দিব লাগে। তেওঁলোকৰ আয় বহুভূতভাৱে কিমান সম্পত্তি কৰিছে সেইবোৰো তেখেতসকলে তদন্ত কৰিব লাগে। এইখিনিৰ কাৰণে আমি আজি একত্ৰিত যুৱ পৰিষদৰ পৰা আমি এটা সংবাদমেল আয়োজন কৰিছিলো। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।